এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ। যোৱাকালি হোজাই ৰেল ষ্টেচনত বন বিভাগে কেঁকু সাপসহ আটক কৰিছিল 4 সৰবৰাহকাৰীক। বন বিভাগে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি আটকাধীন 4 সৰবৰাহকাৰীক আজি শংকৰদেৱনগৰ আদালতত প্ৰেৰণ কৰে বন বিভাগে। বহিৰাজ্যলৈ কেঁকু সাপটো সৰবৰাহৰ সময়তে ৰেল আৰক্ষীয়ে আটক কৰি লোককেইজনক চমজাই দিছিল হোজাই কপিলী ভেলী বন বিভাগক। আটক কৰা হৈছে কিষাণ প্ৰসাদ, অমৰ কুমাৰ, মনীষ কুমাৰ সিং, ধীৰেন্দ্ৰ কুমাৰ। ধৃত সৰবৰাহকাৰীকেইটাৰ পৰা জব্দ কৰা কেঁকু সাপৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় 50 লক্ষাধিক টকা। হোজাইৰ পৰা সজল দাসৰ ৰিপৰ্ট। যোৱাকালি আমাৰ এটা ইনফৰমেশ্যন আছিলে, এনেকুৱা 4জন মানুহ কেঁকু সাপ লৈ গৈ আছে, মানে বাহিৰত পাচাৰ কৰিব বিচাৰিছিলে সিহঁতে। আৰু মানে কি ইনফৰমেশ্যন পাই আমাৰ ষ্টাফ কেইজনক পঠিয়াইছোঁ তাতে। সিহঁতে আছিলে প্ৰায় আপোনাৰ 8টা-9টা বজাত GRPF-এ আমাক খবৰ দিছে যে এনেকুৱা মানুহ কেইজনমানক ধৰিছে, এটা কেঁকু সাপ আছিলে লগতে। তো আমি গ'লোঁ তাতে, মানুহ পঠিয়াইছোঁ। তাৰপিছত সিহঁতক আমি কৰি আনিলোঁ, আটক কৰি আনিলোঁ। ইহঁতৰ পৰাই আমি বস্তুখিনি পালোঁ। নামটো হ'ল আপোনাৰ কিষাণ প্ৰসাদ, মনীষ কুমাৰ সিং, ধীৰেন্দ্ৰ কুমাৰ আৰু অমৰ কুমাৰ। কেঁকু সাপটো ইয়াতে মানে তেনেকৈ আমি একজেক্ট লোকেশ্যনটো পোৱা নাই, কিন্তু হোজাইৰে হয়। ইয়াৰ পৰাই কৰিছে। আৰু 2জন মানুহ বিহাৰৰ আছে। হয়, বিহাৰলৈ এইটো লৈ যোৱাৰ প্লেন আছিলে। আৰু এইটো এনেও এটা ইণ্টাৰনেশ্যনেল মাৰ্কেটত দাম এটা আছে, আপোনাৰ ভালে প্ৰাইচ আছে। এটা এবাৰ 50 লাখমান যায় এটা তো গতিকে আমি এইটো কৰিলোঁ। এতিয়া আমি এনকুৱাৰী কৰি আছোঁ। তাৰপিছত আৰু কোনোবা জালত পৰাৰ সম্ভাৱনা আছে? জালত এইটো এটা ৰেকেট মষ্ট প্ৰবেবলি থাকিব পাৰে। এইটো মানে ইনভেষ্টিগেশ্যন কৰাৰ পিছতে আমি গম পাম। তেওঁলোকক চালান কৰিম।